এতিয়ালৈকে ফেচবুকত যিমানখিনি ফ্ৰেণ্ড বনালোঁ চবৰ লগতে গুড নাইট, গুড মৰ্ণিং, গুড আফটাৰনুন, গুড ইভিনিং আৰু যিমান ভিডিঅ' দিওঁ যিমান ৰীল দিওঁ চব দি দি কেনে চবৰ লগতে এটা চিনাকি নিচিনা সম্বন্ধ হৈ গৈছে। কিন্তু এতিয়ালৈকে কোনেও মোক কমেণ্টত বিহু খাব আহিবা বুলি মোক কোৱা নাই, কমেণ্টত কোনেও মতা নাই এতিয়ালৈকে বিহু খাবলৈ কাৰণে, সেইকাৰণে চবকে বেয়া পাইছোঁ। হেল্ল' এভৰিৱান, ভিডিঅ'টো আৰম্ভ কৰোঁ বুলি কান্দৰে কৰি পেলালোঁ। দেখিছে নহয়, ৰাতিপুৱাই কাম বাঢ়ি ল'লে মোৰ। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল পাব আৰু সকলোকে স্বাগতম জনাই আছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰিছোঁ ৰাতিপুৱাই চাহৰ লগত খাবলৈ কাৰণে চানাকেইটা আকৌ এবাৰ ভাজি ল'লোঁ। তাৰমানে চানাখিনি নিমখটো কম আছিলে আৰু জলকীয়া নাছিলে, সেইকাৰণে আকৌ এবাৰ তেল আৰু পিঁয়াজ নিমখত এনেকৈ ভাজি ল'লোঁ। চাবচোন তেনেকৈ বনাই কেনে, কেতিয়াবা খুব ভাল লাগে খাই কেনে। তাৰপিছত চাহ নাস্তা কৰি কেনে মই অকণমান মোবাইলটো চাই ল'লোঁ, কমেণ্টৰ ৰিপ্লাই অকণমান দি ল'লোঁ। তাৰপিছত আহিলোঁ দুপৰীয়া সাজৰ যোগাৰ কৰিবলৈ। মাজতে যোনখিনি কাম থাকে সকলোখিনি কৰি ল'লোঁ। দিনত মটৰ বনালোঁ, ভাত আৰু কিবাকিবি বনাইছিলোঁ আৰু বনাই কেনে এইফালে মই মটৰ পাতি ল'লোঁ, ভাতো পাতি ল'লোঁ। পাতি কেনে মোৰ মানি প্লাণ্ট থোৱা আছিলে এনেকৈ বাল্বৰ ভিতৰত, খুব ধুনীয়া এটা হেল্ডি হৈ আছে প্লাণ্টটো মোৰ। তাকে পানী অলপ কম হৈ আছিলে, অলপ দি ল'লোঁ পানী। সদায় ভাবোঁ দিম বুলি, কিন্তু পাহৰি যোৱা হয়। কালি চকুত পৰিলে কাৰণে প্ৰথমে সেইটো কামেই কৰি ল'লোঁ। লগতে কম্বল ধুইছিলোঁ, কম্বলখন শুকাই গ'ল। কফুৰ দি কিনে বোলো কম্বলখনো ভৰাই দিওঁ, তাকে কফুৰ ওলাই লৈছোঁ। কফুৰৰ যে গোন্ধটো যে খাওঁ নিচিনা লাগে, খায়ে দিওঁ নিচিনা লাগিছিলে আগতে। আপোনালোকে বিশ্বাস নকৰিব, কফুৰ যে এতিয়াও মোৰ দেখিলে মানে খাই দিওঁ নিচিনা লাগে। কেতিয়াবা খাই পাম যদিও ক'ব নোৱাৰোঁ, ইমানেই বেছি ভাল লাগে গোন্ধটো মোৰ কফুৰৰ। অলপ নহৰু আছিলে, তাকে চিলি মেলি থৈ লৈছোঁ। পিছত আকৌ মানে পানীত তিয়াই থৈছোঁ, পিছত আকৌ ভালকৈ চিলিম। আৰু এয়া মোৰ দুপৰীয়া ভাত খোৱা সময় হৈ গ'ল। আচাৰ আছিলে গপুৰজি 2টা, তাকে টেষ্ট কৰি চাইছোঁ কেনেকুৱানো লাগিছে। যোনটো মিঠা আচাৰ সেইটো বহুত ধুনীয়া লাগিছিলে, নিমখীয়াটো ভালেই লাগিছিলে, কিন্তু মিঠাটোহে বেছি ভাল লাগিলে। গপুৰজিৰ যোনটো আচাৰ এতিয়া দেখুৱাইছিলোঁ সেইটো টেষ্টি হয় খাবলৈ কাৰণে, ট্ৰাই কৰি চাব। এতিয়া মই অকণমান মোবাইল চাম মানে কি, মোৰ এটা ইউটিউব চেনেল আছে পাৰ্পল হাট, তাত এটা ভিডিঅ' দিবলগীয়া আছিলে আপলোড, তাকে দি ল'লোঁ আৰু কমেণ্টৰো অকণমান ৰিপ্লাই কৰি ল'লোঁ। আজি অকলশৰে চাহ খাইছোঁ দেই, বেটা নাই, ফুৰিবলৈ গৈছে এফালে। চাহ খাইছোঁ, গাখীৰ চাহ আৰু বাদাম পকৰা, ভাল লাগে এইটো খাই কিনে মোৰ গধূলি সময়ত, আৰু বিস্কুট। আশা কৰিছোঁ সকলোৰে বিহু ধুনীয়াকৈ পাৰ হৈছে। আজি তো প্ৰথম বহাগ হয়, প্ৰথম বিহু হয়। জুবিন দা নাই, গৰিমা বৌক দেখিছোঁ খুব কান্দিছে জুবিন ক্ষেত্ৰত আহি কিনে, বেয়াও লাগিছে চবৰে জীৱনতে এনেকুৱা এটা দিন আহে, কিন্তু জুবিন দাৰ ক্ষেত্ৰত অলপ বেছি সোনকালে আহিলে। কোনেও নভবা নিচিন্তাকৈ আহি গ'ল। মানে কোনেও মানে অসমৰ পৰা যে নোহোৱা হ'ব কোনেও কল্পনাও কৰা নাছিলে। তেনেকুৱা এটা সময়ত জুবিন দা নোহোৱা হৈ গ'লে, সেইকাৰণে বেছি শ্বকিং হয় আমাৰ কাৰণে। ৰাতিয়ে হৈ আহিলে আৰু ইয়াৰ পিছতহে এইটো সদায় ডেইলি লাইফৰ নিচিনা খাই মেলি কিনে শুম আৰু। বাকী ভিডিঅ'টো আৰু দীঘল নকৰোঁ, অলৰেডি বহুত দীঘল হৈ গৈছে। সেইকাৰণে আজিলৈ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব, আৰু আপোনালোকে মোক কমেণ্টত জনাব মোৰ এই মেকআপটো কেনেকুৱা লাগিছে। একদম চিম্পুল মেকআপ, একো কৰা নাই মই, জাষ্ট এইখিনি হৈ আছে আৰু ঝুমকাটো পিন্ধি কিনে নমাটো ৰীল এটা বনাই ল'লোঁ, কাৰণ ৰীলটো বনাবলৈ কাৰণে বহুত সময় লাগিব, সেইকাৰণে বনাই ল'লোঁ। আৰু বাকী আপোনালোকে কমেণ্টত জনাব মোৰ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে, আৰু লগতে মোক কমেণ্ট কৰি জনাব মোৰ লুকটো কেনেকুৱা লাগিছে, মোৰ মেকআপটো কেনেকুৱা লাগিছে। ইমান মেকআপ কৰা মোৰ এক্সপিৰিয়েঞ্চ নাই, তথাপিতো এতিয়া ৰীলটোৰ কাৰণে বনাবলৈ কৰিছে। কিন্তু মানে এনেকৈ মই সচৰাচৰ নবনাওঁ, মই যেনেকৈ থাকোঁ তেনেকৈ ৰীলটো বনাই লওঁ। কিন্তু আজি ভাবিছোঁ অকণমান ষ্টাইল কৰি লওঁ, আৰু ৰীল বনাবলৈ সদায়তো মানুহে পিকা ৰীল চাই কেনে ভাল নাপাব, সেইকাৰণে আজি অকণমান মেকআপ দি ল'লোঁ মুখখনত। বাকী আজিলৈ আহিছোঁ, আকৌ নেক্সট ব্লগত লগ পাম সকলোকে।